অহা 2026 চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক মহলত তৎপৰতা আৰম্ভ হৈছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ নেতৃত্বাধীন RPI আঠৱালে দলেও। বঙাইগাঁও জিলাৰ সৃজন গ্ৰাম সমষ্টিৰ অন্তৰ্গত কীৰ্তনপাৰাত এক গুৰুত্বপূৰ্ণ সংবাদমেল আয়োজন কৰে RPI আঠৱালেৰ দলৰ অসম প্ৰদেশ কমিটিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ৰেজাউল কৰিমে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা যেন এতিয়াই বাজি উঠিছে সৃজন গ্ৰাম সমষ্টিত। আজি সৃজন গ্ৰাম সমষ্টিৰ অন্তৰ্ভুক্ত কীৰ্তনপাৰাত সাংবাদিকৰ সৈতে এক গুৰুত্বপূৰ্ণ বাৰ্তালাপত মিলিত হয় অসম ৰাজ্যিক RPI আঠৱালে দলৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি তথা সৃজন গ্ৰাম সমষ্টিৰ প্ৰাৰ্থী ৰেজাউল কৰিমে। সংবাদমেলত ৰেজাউল কৰিমে আগন্তুক 2026 বিধানসভা নিৰ্বাচনত সৃজন গ্ৰাম সমষ্টিটো কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় আৰু সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে বিস্তৃত আলোচনা কৰে। তেওঁ কয় যে সমষ্টিটোৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছে আৰু RPI দল এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ সাজু। কেন্দ্ৰীয় মন্ত্ৰীৰ আগমন আজিৰ এই বাৰ্তালাপত এক বিশেষ ঘোষণা কৰি ৰেজাউল কৰিমে জনায় যে অহা 28 ফেব্ৰুৱাৰীত আহিব উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যবেক্ষক বিনোদ নিকাল আৰু 7 মাৰ্চত সৃজন গ্ৰাম সমষ্টিত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী তথা RPI দলৰ সৰ্বভাৰতীয় সভাপতি ৰামদাস আঠৱালে বিশাল জনসভাত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে সৃজন গ্ৰামৰ ৰাজনীতিত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি কৰিমে আশা ব্যক্ত কৰে। সৃজন গ্ৰামৰ উন্নয়ন আৰু ৰাইজৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আমি বদ্ধপৰিকৰ। কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালৰ আগমনে আমাৰ কৰ্মীসকলক অধিক উৎসাহিত কৰিব বুলি কয় ৰেজাউল কৰিমে। নিউজ টেক্সট ৰিপৰ্ট DLive 365। আপোনালোকক মই পোনপ্ৰথমে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি মই বিভিন্ন সমষ্টিৰ বিভিন্ন পঞ্চায়তত মই ভিজিট কৰিলোঁ আৰু এই মুহূৰ্তত মই কীৰ্তনপাৰাত আছোঁ সৃজন গ্ৰাম সমষ্টিৰ অন্তৰ্গত। গতিকে অহা 7 মাৰ্চত আমাৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠৱালে দলৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰামদাস আঠৱালে চাহাব এই সৃজন গ্ৰাম সমষ্টিলৈ আহি আছে। গতিকে এই সমষ্টিৰ বিভিন্ন সমস্যা সন্দৰ্ভত ইতিমধ্যে আমি মেমৰেণ্ডাম যোগে দাবী জনাইছিলোঁ আৰু ইতিমধ্যে বিভিন্ন সমস্যা সন্দৰ্ভত তেখেতে গুৰুত্ব দিছে আৰু ইয়াৰ আগতো যিহেতু MP ইলেকশ্যনৰ সময়ত এবাৰ আহিছিল বালাপাৰা গাঁও পঞ্চায়তত আহিছিল। গতিকে এইবাৰ এই সমষ্টিত বিভিন্ন লাইনত আমাৰ দলে আগবাঢ়ি আছে, কাম কৰি আছে আৰু এইবাৰ সমষ্টিৰ আমাৰ কাৰণে এটা ভাল খবৰ আছে। এই মুহূৰ্তত যিহেতু সৃজন গ্ৰাম সমষ্টি বুলি নিৰ্ধাৰণ কৰিছে আমাৰ যোৱাকালি আমাৰ দলৰ অবজাৰ্ভাৰ মিষ্টাৰ বিনোদ নিকালজী চাহাবে তেখেতে টেলিফোন যোগে মোক জনাইছে যে অহা 7 মাৰ্চত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালে চাহাবে ইয়াত আহিব আৰু লগতে 28 ফেব্ৰুৱাৰীত এটা সেই 7 মাৰ্চৰ মিটিঙৰ প্ৰস্তুতিৰ কাৰণে এটা মিটিং হ'ব, ৰাজহুৱা মিটিং হ'ব, বিশাল জনসভা আৰু তাতে ষ্টাৰ কেম্পেইনাৰো আহিব, মোৰ কাৰণে প্ৰচাৰৰ কাৰণে আহিব আৰু সেই সন্দৰ্ভত আমি অৱগত হৈছোঁ। এই জনসভাটোত মানে দুটা ঠাইত যিহেতু জনসভা হ'ব আৰু যিহেতু সমষ্টিৰ ভিত্তিত হ'ব, গতিকে এতিয়া সমষ্টিৰ বিভিন্ন ঠাইৰ ৱৰ্কাৰবিলাকে এতিয়া আলোচনা কৰি আছে আৰু সেই আলোচনা মৰ্মে অতি শীঘ্ৰে আমি আপোনালোকক জনাব পাৰিম আমাৰ সমষ্টি কোন ঠাইত আমাৰ এই বিশাল জনসভা হ'ব।